নমস্কাৰ, এই মুহূৰ্তে দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাতিপুৱা কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত কিমান তাৰিখে 20 নম্বৰ ইনষ্টলমেন্টৰ টকা সোমাব, ফাইনেল ডেট আহি পৰিছে আপোনালোকৰ কাৰণে। 2 আগষ্ট তাৰিখে যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত টকা সোমাব। ইতিমধ্যে ফাইনেল ডেট মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। লগতে যিসকল অংগনবাদী, ৰান্ধনী আৰু আশা কৰ্মী আছে তেওঁলোকৰ বেংক একাউণ্টত কিমান তাৰিখৰ পৰা বৃদ্ধি হোৱা ধন সোমাব, এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ইতিমধ্যে অসম চৰকাৰে অংগনবাদী, ৰান্ধনী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিছে, কিন্তু কিমান তাৰিখৰ পৰা আপোনালোকৰ সেই দৰমহাৰ টকা সোমাব, সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। উচ্ছেদক লৈ কেইবাটাও খবৰ আহিছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। একেলগে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে অংগনবাদী কৰ্মীৰ লগতে ৰান্ধনী আৰু আশা কৰ্মীসকলৰ কাৰণে। ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মীৰ বেংক একাউণ্টত কিমান তাৰিখৰ পৰা 8,000 নাইবা 4,000 নাইবা 2,000 কৈ টকা দৰমহা সোমাব। অৰ্থাৎ যিসকল ৰান্ধনী নাইবা আশা কৰ্মী আৰু অংগনবাদীৰ দৰমহা বৃদ্ধি কৰিছে, এই বৃদ্ধি হোৱা টকা কিমান তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। দেখিবলৈ পাইছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল অংগনবাদী কৰ্মীলৈ কেবিনেটত ভাল খবৰ। অংগনবাদী কৰ্মীসকলে মাহে 8,000 কৈ লাভ কৰিব, প্ৰতিগৰাকী সহায়কে 4,000 টকাৰ মাননি লাভ কৰিব। লগতে আশা কৰ্মীসকলে 4,000 টকাৰ মাননি লাভ কৰিব আৰু যিসকল ৰান্ধনী আছে তেওঁলোকে 2,000 টকাৰ মাননি লাভ কৰিব। এই টকা আপোনালোকৰ বেংক একাউণ্টত কিমান তাৰিখে সোমাব? বন্ধুসকল, এই টকা আপোনালোকৰ বেংক একাউণ্টত অক্টোবৰ মাহৰ পৰা সোমোৱা আৰম্ভ হ'ব। অৰ্থাৎ বৃদ্ধি হোৱা ধন আপোনালোকে অক্টোবৰ মাহৰ পৰা আপোনাৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে দেশৰ কোটি কোটি কৃষকৰ কাৰণে। পিএম কিষাণ কৃষকৰ কাৰণে আহি গ'ল আন এটা ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকৰ। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৃষকে কৰি লওক eKYC। লগতে ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্তৰ বিৰোধিতা আচুৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিলে সভাপতি উৎপল শৰ্মাই। অৱসৰপ্ৰাপ্ত অধ্যাপকক ৰাজ্যৰ চৰকাৰী মডেল কলেজত নিযুক্তি দিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। বুধবাৰে কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সিদ্ধান্ত বাহাল থাকিব বুলি উল্লেখ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিক 101% সমৰ্থন কৰে বুলি মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আৰু স্থিতিক এইবাৰ উভতি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাই। সন্থাৰ সভাপতি উৎপল শৰ্মাই আজি কয় যে অৱসৰী শিক্ষকক নিযুক্তিৰ পুনৰ বিৰোধিতা কৰিছ। মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ এই সিদ্ধান্তক 101% সমৰ্থন কৰিছে। আমি কৈছো 101%। এয়া উচ্চ শিক্ষিত নিবনুৱাৰ মূৰত ৰাম টাঙন। আছুৰ সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে অসম চৰকাৰক 3টা পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে আমি চৰকাৰক 3টা পৰামৰ্শ দিছো। প্ৰতিখন আদৰ্শ মহাবিদ্যালয়ত এটাকৈ সহকাৰী অধ্যাপকৰ পদ সৃষ্টি কৰক। প্ৰতিখন আদৰ্শ মহাবিদ্যালয়ত পঞ্জীয়কৰ দৰে এটাকৈ প্ৰশাসনীয় পদ সৃষ্টি কৰক। লগতে আদৰ্শ মহাবিদ্যালয়সমূহত নতুনকৈ নিযুক্তি দিয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়া। খবৰটো হৈছে ইয়াতে জন্ম লৈছিলো ইয়াতে মৰিম, বেদখলকাৰীৰ মন্তব্য। অসমীয়াত একাৰ ফকৰা যোজনা আছে, নাও বুৰিলেও টিঙৰ পৰা ননমা। অৰ্থাৎ সকলো শেষ হৈ গ'লেও হাৰ নমনা। কাৰ্যত তেনে অৰ্থ প্ৰতিপন্ন হৈছে উৰিয়ামঘাট সীমান্তৰ একাংশ বেদখলকাৰীৰ মন্তব্যত। আমি ইয়াতে মৰিম, আকৌ ঘূৰি আহিম। আমি ইয়াতে জন্ম লৈছো, ইয়াতে আহি মৰিম। যেন মুখ্যমন্ত্ৰীক কেৰেপ নকৰে বেদখলকাৰীয়ে। উৰিয়ামঘাটৰ পৰা নগাঁৱলৈ যোৱাৰ পূৰ্বে আকৌ উভতি আহিম বুলি হুংকাৰ দিলে সীমান্তৰ বেদখলকাৰীসকলে। উৰিয়ামঘাট সীমান্তত উচ্ছেদৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি। জাননী পাই সীমান্তত ত্যাগ কৰিছে বেদখলকাৰীসকলে। দিনে নিশাই হাজাৰ হাজাৰ বাহন যোগে কঢ়িয়াইছে ঘৰৰ সা সামগ্ৰী আচবাব। নগাঁও, দিং, লাহৰীঘাট, মৈৰাবাৰী আদি ঠাইলৈ দিনে নিশাই গৰুৱা সা সামগ্ৰী কঢ়িওৱা বাহনৰ লানি নিচিগাহত উৰিয়ামঘাট আৰক্ষী থানাত পঞ্জীয়ন কৰিহে পঠিওৱা হৈছে বেদখলকাৰী লোকসকলক। তেওঁলোকে ক'ৰ পৰা সামগ্ৰী কঢ়িয়াইছে, কলৈ যাব, কিমানজন মানুহ গৈছে আদি বিভিন্ন তথ্য লোৱাত ব্যস্ত আৰক্ষী।
বেদখলকাৰীসকলেও নিজ মুখেৰে স্বীকাৰ কৰিছে যে কোনোবাই যদি নগাঁও যাব, কোনোবাই আকৌ ধিং, লাহৰীঘাট, মৈৰাবাৰী, ৰূপহী আদি ঠাইলৈ যাব। সেই ঠাইসমূহত কাৰোবাৰ যদি আছে পিতৃ মাতৃ, কাৰোবাৰ আছে আত্মীয় স্বজন। মুঠতে তেওঁলোকে প্ৰতিপন্ন কৰিছে যে বনাঞ্চল ধ্বংস কৰি ভূমি বেদখলকাৰী এই লোকসকলে। ইয়াৰ মাজতে যেন একাংশ বেদখলকাৰীয়ে পুনৰ উৰিয়ামঘাটৰ সীমান্তলৈ ঘূৰি অহাৰ হুংকাৰ দিছে, কিয়নো তেওঁলোকৰ জন্মই উৰিয়ামঘাটত। গতিকে পুনৰ উভতি আহিব তেওঁলোক, যেন উৰিয়ামঘাট সীমান্তত তেওঁলোকৰ প্ৰতি খবৰটো হৈছে অসমৰ পৰিস্থিতি বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো, আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। শেহতীয়াকৈ ৰাজ্য চৰকাৰ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ আৰম্ভ কৰিছে চৰকাৰে। ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবেও অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে সিদ্ধান্ত লৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ অনুজ্ঞাপত্ৰৰ বাবে পৰ্টেল মুকলি কৰিব বুলি বুধবাৰে কেবিনেটত ঘোষণা কৰাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ বিভিন্নজনে তীব্ৰ সমালোচনা কৰি অস্ত্ৰ অনুজ্ঞাপত্ৰই অসমৰ পৰিস্থিতি ভয়ংকৰ কৰিব বুলি দাবী কৰিছে। তাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, পৰিস্থিতি বিস্ফোৰক হোৱাটো ময়ো বিচাৰিছো। অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হবই। বিস্ফোৰক হলে আমাৰ মানুহবিলাক কেনেকৈ জীয়াই থাকিব? আৰ্মষ্ট থাকিলেহে জীয়াই থাকিব পাৰিব। সেইকাৰণে মোৰ কথা স্পষ্ট যে অসমীয়া এতিয়া জীয়াই থাকিবলৈ শিকিছে আৰু অসমীয়াই জীয়াই থাকিবলৈ শিকিব লাগিব। আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে। অসমীয়াই প্ৰেক্টিকেল ষ্টেপ ললেহে জীয়াই থাকিব। কেইটামান প্ৰেক্টিকেল ষ্টেপ এইবোৰ লৈছো, জিকি অহাৰ পিছত আৰু লম। ধৈৰ্যৰ মই পৰীক্ষাই কৰি আছো। যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰি থাকিম, কোনো আপত্তি নাই। কিন্তু মোৰ এটা লক্ষ্য আছে, সংবিধানৰ নীতি নিয়মৰ জৰিয়তে সেই লক্ষ্যত উপনীত হ'ব লাগিব অতি কম সময়ৰ ভিতৰত। ৰাজ্য চৰকাৰে উচ্ছেদ কৰা স্থানসমূহৰ ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মেঘালয়ৰ USTMৰ আচাৰ্য মহবুবুল হকে লোৱাৰ এক ঘোষণা কৰিছে। এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ল'ৰা ছোৱালীক পঢ়োৱাটো মই আপত্তি নকৰো। এটাই কথা, ভালকৈ পঢ়ুৱাওক। চৰকাৰক চেলেঞ্জ হিচাপে কৰিব নালাগে। ল'ৰা ছোৱালীক পঢ়োৱাটো ভাল কথা। মোৰ তাতো যদি কোনোবাই উচ্ছেদিত পৰিয়ালে মোকো পঢ়াৰ সুবিধা খোজে, ময়ো পঢ়াৰ সুবিধা কৰি দিম। পঢ়া শুনাত বাচ্চাক লৈ আমি পলিটিক্স নকৰো। এইটো মানৱতাৰ কাৰণে কৰিলে আপত্তি নাই। কিন্তু চৰকাৰক চেলেঞ্জ হিচাপে লৈ কৰিছো বুলি যদি ভাবে, তেতিয়াহ'লে তেওঁ যোৱা 3 মাহৰ পুৰণা কথাবোৰ মনত পেলাই থাকিব লাগিব। স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত শেহতীয়াকৈ পুনৰ এক বিতৰ্ক আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক খবৰ বিয়পি পৰিছে যে স্মাৰ্ট মিটাৰ নহয়, নতুন গ্ৰাহকে পুৰণি ডিজিটেল মিটাৰ লাভ কৰিব। এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়া সকলোৱে স্মাৰ্ট মিটাৰ লৈ ফূৰ্তিত আছে, সকলোৰে বিল কমি আছে। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, চৰকাৰলৈ জাননী প্ৰেৰণ। গোৱালপাৰাত উচ্ছেদ চলাই বিপদত পৰিব নেকি ৰাজ্য চৰকাৰ তথা প্ৰশাসন? গোৱালপাৰা উচ্ছেদক লৈ প্ৰশাসনে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ। উচ্ছেদৰ সময়ত চৰকাৰ প্ৰশাসন নীতি নিৰ্দেশনা উলংঘন কৰাৰ অভিযোগত দাখিল কৰা হৈছে অভিযোগ। আবেদনকাৰীসকলে দাবী কৰে যে উচ্ছেদ অভিযানত যথাযথ প্ৰক্ৰিয়া অবিহনে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা হৈছে, যাৰ বাবে তেওঁলোকে হকা আৰু আশ্ৰয়স্থল বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ন্যায়ালয়ে যোৱা 24 জুলাইত গোৱালপাৰা জিলাত চলোৱা উচ্ছেদ অভিযানৰ সময়ত অসম চৰকাৰৰ নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত অৱমাননামূলক গোচৰ ৰুজু কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। মুখ্য ন্যায়াধীশ BR গাবাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰকে লৈ গঠিত বিচাৰপীঠে 2 সপ্তাহৰ ভিতৰত অসমৰ মুখ্য সচিবকে ধৰি আন লোকক ইয়াৰ উত্তৰ বিচাৰি জাননী জাৰি কৰে। এই আবেদনত অভিযোগ কৰা হৈছে যে জুন মাহত চলোৱা উচ্ছেদ অভিযানে 667টাতকৈও অধিক পৰিয়ালক প্ৰভাৱিত কৰিছিল। গোৱালপাৰা জিলাৰ 8 গৰাকী বাসিন্দাই দাখিল কৰা আবেদনখনত ব্যক্তিগত শুনানিৰ অনুমতি নিদিয়াকৈ আৰু আপিল বা ন্যায়িক পৰীক্ষণৰ বাবে পৰ্যাপ্ত সময় প্ৰদান নকৰাকৈ উচ্ছেদ চলোৱা বুলি উল্লেখ কৰে। অধিবক্তা আদিল আহমেদৰ জৰিয়তে দাখিল কৰা আবেদনখনত কোৱা হৈছে যে তাৰ বাহিৰে উচ্ছেদৰ বাবে প্ৰধানকৈ সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লৈছিল। সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ একেধৰণৰ স্থানত থকা ব্যক্তিসকল প্ৰভাৱিত হোৱা নাই, যাৰ ফলত সংশ্লিষ্ট কৰ্তৃপক্ষই চলোৱা উচ্ছেদ অভিযান বৈষম্যমূলক ৰূপায়ণ হৈ পৰিছে।